বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আমি শিলিখাবাৰী অঞ্চলত গ্ৰাম্য পৰ্যটনৰ এটা প্ৰকল্প হাতত লৈছোঁ আৰু এই গ্ৰাম্য পৰ্যটন প্ৰকল্পটো যোৱা 2023 চনৰ পৰা এই অঞ্চলত অনুষ্ঠিত হৈ আছে। আমি ইয়াক চলাই আহিছোঁ আৰু ইয়াৰ উদ্দেশ্য হৈছে যাতে আমি যিটো আমাৰ গ্ৰাম্য জীৱনশৈলী তথা আমাৰ মাজত যিখিনি সম্বল আছে, আমাৰ মাজত যিখিনি সাংস্কৃতিক সম্বল হওক বা আমাৰ বিভিন্ন ধৰণৰ কৃষিৰ সা সঁজুলিয়ে হওক বা আমাৰ তাঁতশালখনেই হওক, ইয়াৰ এইবিলাক এনেকুৱা ধৰণৰ যিখিনি সা সঁজুলি আছে বা যিখিনি আমাৰ সমল আছে, এই সমলখিনি তথা আমাৰ যিখিনি বিনন্দীয়া পৰিৱেশ আছে, আমাৰ যি প্ৰাকৃতিক পৰিৱেশ আছে, এই পৰিৱেশখিনি তথা আমাৰ পৰিয়ালবিলাকৰ মাজত যি ধৰক কোনোবাই নৃত্য কৰিব জানে বা কোনোবাই গান গাব জানে, কোনোবাই খেল ধেমালি কৰিব জানে, এই সকলোবিলাকক যাতে আমি পৰ্যটকৰ আগত প্ৰদৰ্শন কৰি আমি আমাৰ আৰ্থসামাজিক দিশটো উন্নয়ন কৰিব পাৰোঁ, তাৰ উদ্দেশ্য আগত ৰাখি পেলাই আমি গ্ৰাম্য পৰ্যটন প্ৰকল্পটো হাতত লৈছোঁ। আৰু স্নেহপদ NGOৰ সহযোগত তথা শিলিখাবাৰী যুৱ মঞ্চৰ সহযোগত আমি এই গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ কাম চলাই আছোঁ। সকলোকে জনাবলৈ পাই ধন্য মানিছোঁ যে আমাৰ শিলিখাবাৰী অঞ্চলৰ বহুত ৰাইজ ওলাই আহিছে যে পৰ্যটকক তেওঁলোকে আমোদ প্ৰমোদৰ কাৰণে তেওঁলোকৰ নিজৰ পৰিয়ালৰ বা নিজৰ ঘৰৰ যিখিনি সমল সেইখিনি ঠিক ঠাক কৰি লৈছে, নিজে চিনাক্ত কৰিছে আৰু নিজে তাক অলপমান মূল্য সংযোজন কৰিছে। যোৱা ডিচেম্বৰ মাহৰ পৰা আমাৰ এই অঞ্চলত গ্ৰাম্য পৰ্যটনৰ প্ৰকল্পলৈ বিভিন্ন ধৰণৰ পৰ্যটকৰ আগমন ঘটিছে। বিভিন্ন ৰাজ্যৰ পৰা ইয়াত আহি আমাৰ গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ যি অঞ্চল ইয়ালৈ আহিছে আৰু তেওঁলোকে ধৰক আহি পথাৰত ধান কাটিছে, তেওঁলোকে পথাৰত যি ৰবাব টেঙাৰ কাটি তেওঁলোকে নিজে তাৰ যিটো আমোদ বা নিজে তাৰ যিটো সোৱাদ সেয়া লৈছে। আচলতে আমাৰ পৰ্যটকসকলক দিবলৈ বহুতখিনি আছে, আমি হয়তো নিজে গম নাপাওঁ যে আমাৰ মাজত কি আছে। আমাৰ যঁতৰটো, আমাৰ তাঁতশালখন, বিভিন্ন ধৰণৰ সামগ্ৰী আমাৰ মাজত আছে, যাক আমি হয়তো আজিলৈকে ভবা নাই যে এইখিনিও পৰ্যটকৰ কাৰণে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। ঠিক তেনেকৈ আমাৰ এই অঞ্চলটোত বহুতখিনি এৰীপালক আছে, এৰীপালকসকলেও ওলাই আহি নিজৰ যিখিনি এৰী পালনৰ বিভিন্ন কাৰ্য, সেই কাৰ্যাৱলী পৰ্যটকৰ আগত প্ৰদৰ্শন কৰিব পাৰে। আমি সাংস্কৃতিকভাৱেও তেওঁলোকক আগবাঢ়ি যাবৰ কাৰণে কিছুমান নৃত্যৰ প্ৰশিক্ষণ দিছোঁ। গতিকে সেই গোটেইখিনি নীতি কাৰ্যগত কৰি আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই কামখিনি কৰি আছোঁ। আজি আমি দেখিছোঁ যে ইয়াত পিঠাপনাৰ প্ৰতিযোগিতা, আপোনালোকে হয়তো দেখিছে, পিঠাপনাৰ প্ৰতিযোগিতা আমাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে। ঠিক তেনেকৈ আমি পৰম্পৰাগত খাদ্যৰো এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, যাতে পৰ্যটকসকল আহিলে তেওঁলোকে যাতে পৰম্পৰাগত খাদ্য পৰ্যটকসকলক পৰিৱেশন কৰিব পাৰে আৰু তেওঁলোকে যেনেকৈ পৰিৱেশন কৰিছে বা যেনেকৈ উপস্থাপন কৰিছে তাক যাতে সেইখিনি চাই পেলাই বা সেইখিনি আমি পৰ্যবেক্ষণ কৰি তাক আৰু কেনেকৈ উন্নীত কৰিব পাৰি, আমি তেওঁলোকক যাতে আমি সহায় কৰিব পাৰোঁ উন্নীত কৰিবলৈ, সেই উদ্দেশ্য ৰাখি আমি আজি এই পিঠাপনাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ।